মই বাংলাদেশী হয় নহয় সেইটো প্ৰশাসনে যদি চাব কি কোৰ্টৰ আৰ্ডাৰ দেখাইছে মই নাজানো। যোৰহাট পৌৰসভাত 2018 চনত মোৰ যিটো মাটি আছে তাত টোটেল 6 বিঘা মাটি আছে। 6 বিঘা মাটিত মই 14 লোচাত বসবাস কৰি আছোঁ। তাত 80 ঘৰ হৰিজন কলনীৰ মানুহ বহি আছে, দুখনকৈ স্কুল আছে। সেই মাটি টুকুৰাত মই মিউনিচিপালিটি বৰ্ডত লিজত আবেদন কৰিছোঁ। তাত 2018 চনতে মোক এইটো পাছ কৰি দিছে। এইটো মোৰ তাৰ কাগজ। মাটিটোত মই টেক্স দি আছোঁ, মিউনিচিপাল হোল্ডিং দি আছোঁ। মোৰ নামত খাজানা ৰচিদ আছে। মোক আপত্তিবিহীন প্ৰমাণপত্ৰ চেয়াৰপাৰ্চনে দি গৈছে, আপত্তিবিহীন প্ৰমাণপত্ৰ। আৰু আমাৰ পৰা এখন লিখা আছে, লিখা লৈ থোৱা আছে যোৰহাট পৌৰসভাই যে কোনোবা দিন যদি তাত কিবা প্ৰজেক্ট আৰম্ভ কৰে 6 বিঘা মাটিত, যদি চবকে খালী কৰিব কয়, ময়ো হাঁহি হাঁহি সেইটো মাটি খালী কৰি দিম, তাত কোনো কথা নাই। ছিংগল চলিয়াৰ ইয়াত মানুহে মোৰ ওপৰত কেছ দিছিলে, আপোনাৰ এইখন LG কেছ, LG 2817, এই কেছখনো মই জিকি থৈছোঁ। তাৰ ইমান দম আছে, সি আহক, সিটো কৈছে বলডোজাৰ দি ইয়াত ভাঙিম বুলি কৈছে, আহক সি বলডোজাৰ দি ভাঙক, তাৰ দম আছে, তাৰ সৈন্যৰ দম আছে, আহক সি মোক পেলাব। প্ৰশাসন নাই নেকি? আৰু টকাৰ কথাটো হ'ল কি, টকাৰ পিছত চবেই মৰা মানুহ নহয়। আৰু টকা দি যিটো ইলিগেল কামবোৰ কৰিব নোৱাৰে। আৰু চবেই জানে, আজি অসমৰ ৰাইজে চবেই জানে টকা লৈ কোনে কাম কৰি আছে। মিউনিচিপালিটি কণ্টেক্টত কালি মই নিউজ এটা পালোঁ, তেখেতে ক'লে 18টাত 16টা ময়ে পাওঁ, 20টাত 18টা ময়ে পাওঁ। তাৰ কাৰণে মোৰো অকণমান দুখ লাগিলে। মই সঁচাকৈ তেনেকুৱা মানুহ নেকি? মই আজি ৰাতিপুৱাই গৈ মিউনিচিপালিটি বৰ্ডত এখন RTI মাৰিছোঁ। এইটো চব 10 টকা ৰিচিপ্ট। এই বৰ্ডখন যে বহিলে, বিজেপি বৰ্ডখন বহিলে, তাত কিমান কাম আমাৰ এতিয়ালৈকে টেণ্ডাৰ হ'ল, কিমান কাম টেণ্ডাৰ হ'ল, তাত মই কেইটা কাম পালোঁ। আৰু ৰঞ্জিত শইকীয়া বোলা তেখেতৰ নামটো কৈছে যে তেখেতক মেনেজ কৰি, একেবাৰে মিছা কথা। ৰঞ্জিত শইকীয়াৰ লগত মোৰ আগৰ পৰা অকণমান বেয়াই আছিলে। যদি এটাও কাম তেওঁৰ ৱাৰ্ডত মোক কোনোবাই দিছে বা মোৰ ৱৰ্ক অৰ্ডাৰ আছে মিউনিচিপালিটি, মোকতো এইটো দিব RTI ৰিজাল্ট, তেতিয়াহ'লে মই জেল খাবলৈও সাজু আছোঁ।